বঢ়িয়া হৈছে মই সঁচাই খুব ভাল পাইছোঁ। বাহিৰতো যিবিলাক বিৰিয়ানী খাইছোঁ তাতকৈ মানে ইয়াতে এনেকৈ বনাব বুলি মই ভবাই নাছিলোঁ। বিৰিয়ানী অৰ্ডাৰ দিয়াৰ আগতে মই ভাবিছিলোঁ কিবা বিৰিয়ানী বনায়, কিন্তু খোৱাৰ পিছত আচৰিত মানে মই যিমান ধুনীয়াকৈ বনাইছা খুব ভাল লাগিছে। সঁচাকৈ ধুনীয়া হৈছে। এয়া লেখত ল'বলগীয়া উল্লেখনীয় পদক্ষেপ যুৱ সমাজে যে আজিৰ যুৱ সমাজে বিভিন্ন ধৰণৰ পথভ্ৰষ্ট হৈছে। ড্ৰাগছ, তাৰপিছত মাদক দ্ৰব্য যেনেকুৱা মদ এইবোৰ সেৱন কৰি মা দেউতাকৰ বোজা হৈ গৈছে আৰু সমাজৰ এটা আৱৰ্জনা হৈ গৈছে। এইটো বাদ দি যে এই নতুন এটা চিন্তাধাৰা, ধুনীয়া এটা পইচা উপাৰ্জন কৰাৰ এটা স্থলী আৰু গৰৈমাৰীত মই ফেচবুকত চাই কিনে মই ভাবিছিলোঁ এইটো মাছখোৱাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নেকি, কিন্তু মই সঁচাকৈয়ে আচম্বিত হৈছোঁ আৰু সঁচাই মই উৎফুল্লিত হৈছোঁ যে এনেকুৱা এটা ধুনীয়া এটা পৰিৱেশ আমাৰ ল'ৰা ছোৱালীয়ে এনেকুৱা মোৰ এটা আজি অনুভৱ হৈছে মাথাউৰিদাহঁতে যে মই গৰৈমাৰীত নাই মুম্বাই চহৰত যে নাচোঁ। শ্বাহৰুখ খান সিহঁতে যেনেকুৱা খানা সিহঁতে খায়, সিহঁতেও মানুহ, সিহঁতৰ মাজত আমাৰ মাজত কোনো পাৰ্থক্যই নাই, আমিও মানুহ। তেনেকুৱাই অনুভৱ হৈছে। মই মুম্বাইৰ এটা ৰেষ্টুৰেণ্টত যেন আহিছোঁ আৰু এই খেৰীঘৰ যিটো ট্ৰেডিশ্যনেল যিটো বংশগত যিটো আগৰ তাৰমানে পুৰণি এই খেৰীঘৰেদি ঘৰ বনোৱা হৈছে। এইটো ইতিহাস প্ৰসিদ্ধ ঠাই গৰৈমাৰী আৰু এই যে এই ট্ৰেডিশ্যনেল বস্তুবিলাক যে ধৰি ৰাখিছে সঁচাকৈয়ে মনটো উৎফুল্লিত লাগে। আৰু চাইছোঁ বহুত ডেকা ল'ৰা ছোৱালীয়ে আবেলি সময়ত আহি সিহঁতে মনোৰঞ্জন পায়, অলপ আহাৰ ভক্ষণ কৰিব পাৰে আৰু সিহঁতে মোবাইলত ভিডিঅ' সিহঁতে লয়, ফটো চটো লয়। এইটো এটা ধুনীয়া পদক্ষেপ যে ল'ৰা ছোৱালীয়ে যে বেলেগ ফালে নাযাই কেনে এই ধুনীয়া এটা স্থান পাইছে সময় কটোৱাৰ কাৰণে, সেইটো এটা ভাল পদক্ষেপ। আৰু ব্ৰহ্মপুত্ৰ নদী যিটো অসমৰ লাইফ লাইন বুলি কোৱা হয়, এই ব্ৰহ্মপুত্ৰৰ পাৰতে আহিলে মনটো যিটো বিশুদ্ধ হাৱা আহে, যিটো উশাহ নিশাহ কৰে, যিটো অক্সিজেন, বিশুদ্ধ অক্সিজেন, এইটো বিভিন্ন বেমাৰৰ পৰা মুক্ত হয় আৰু মনটো তাৰমানে সঁচাকৈয়ে তাৰমানে পিউৰিফাই হয় আৰু মনটো নতুনকৈ চিন্তা কৰাৰ ভাল মগজুতহে ভাল চিন্তা আহিব আৰু সুস্বাস্থ্য থাকিব আৰু তেতিয়াহ'লেহে সিহঁতে দেশৰ ভৱিষ্যত হ'ব পাৰিব। আৰু আবেলি সময়ত সঁচাকৈ অকলে হ'লেও তাৰমানে লুজ কাপোৰ পিন্ধি কিনে তাৰমানে খোজকাঢ়িব লাগে নদীৰ পাৰত। এয়া আমাৰ কাৰণে এটা সৌভাগ্যৰ স্থান, আমি যে ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত আমি ঘূৰিব পাৰোঁ। আৰু সঁচাকৈ এনেকুৱা ঘূৰিলে আৰু ইয়াৰ পৰা বিশ্ব দৰবাৰত বহুত ঠাইত আমাৰ এই গৰৈমাৰীয়া মানুহবোৰে সিহঁতে বিভিন্ন ধৰণে সিহঁতে কৰ্মত ব্যস্ত আৰু কৰ্মপটুতা দেখাইছে। আৰু সঁচাকৈয়ে মই এই ৰেষ্টুৰেণ্টত আহি আৰু যিটো তাৰমানে আখৰবোৰ চাইছোঁ, লুইত মানে হৈছে যিটো ব্ৰহ্মপুত্ৰ নদীৰ কথা বুজায়, ব্ৰহ্মপুত্ৰ ইতিহাস বুজায়, সেইটোৱে সঁচাকৈয়ে। আৰু যিকেইজন তাৰমানে উদীয়মান যুৱক এই স্থানৰ মই অন্তৰৰ গভীৰতম স্থানৰ পৰা বিশেষভাৱে ধন্যবাদ দিছোঁ যে সিহঁতৰ মাজত এনেকুৱা এটা তাৰমানে চিন্তাধাৰা, এইটো চিন্তাধাৰা আমি যেতিয়া লিখা পঢ়া কৰিছিলোঁ, আমি যেতিয়া নদীৰ পাৰত ঘূৰিব আহিছিলোঁ, আমাৰ মনতো তাৰমানে এই চিন্তাধাৰাবোৰ আহিছিল, কিন্তু এইটো আমি তাৰমানে বাস্তৱত তাৰমানে আমি বস্তুটো পাইছোঁ এতিয়া। সেইকাৰণে মই বিশেষভাৱে মই ফেয়াৰ নিউজ চেনেলৰ মই নিজেই সাংবাদিক হয়, মই চাৰ্টিফিকেট থকা সাংবাদিক, তাৰমানে বহুতে মোৰ নাজানে, কিন্তু তাৰমানে বেলেগৰ আণ্ডাৰত তাৰমানে কোনো নিউজ চেনেলৰ আণ্ডাৰত মই তাৰমানে কাম কৰা নাই। মই নিজেই তাৰমানে চাৰ্টিফিকেট থকা সাংবাদিক, UGCৰ আণ্ডাৰৰ মোৰ 1 year চাৰ্টিফিকেট কোৰ্চ আছে। আৰু সেইকাৰণে মই ফেয়াৰ নিউজ চেনেলৰ মাধ্যমত বিশ্বৰ সকলো মানুহক এই স্থানত আহিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই স্থানত নাহিলে আপোনালোকে কিবা কিবি
হেৰাই যাব আৰু তাৰমানে কিবা কিবি তাৰমানে আচৰিত এটা বস্তু আৰু ভাল এটা দৃশ্য আপোনালোকে মিছ কৰিব তাৰমানে আৰু ধুনীয়াকৈ দেখা পাব। সেইকাৰণে শেষত মই সকলো এই ৰেষ্টুৰেণ্টৰ আৰু ওচৰে পাঁজৰে যিমানখিনি ৰেষ্টুৰেণ্ট আছে সকলোৰ মাজত এটা কম্পিটিটিভ আহক, ভাল আহাৰ ইয়াত হেৰি কৰক আৰু পৰিৱেশটো ভাল থাকক, ইক'লজিটো ভাল থাকক আৰু চাফ চিকুণ যিটো ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ ইংৰাজীত এটা কথা আছে, তাৰমানে পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰৰ পিছতেই স্থান আৰু চাফ চিকুণ যাতে থাকে, এই বটল চটল কাঁহী চাহি তাৰমানে ধুনীয়াকৈ আৰু খোৱা বস্তু আৰু ভালকৈ দি তাৰমানে যি ঠাইত তাৰমানে এই ঠাইতে যুৱক যুৱতীবোৰে যে ঘূৰিব, ডেকা বুঢ়া সকলে যে ঘূৰিব, সেই ঠাইবোৰ যাতে চাফ চিকুণ থাকে তাৰে কামনা কৰি মই এই আবেলি সময়ত মই আহাৰৰ তাৰমানে বিৰিয়ানীৰ হায়দৰাবাদী বিৰিয়ানী বুলি ক'লেও ভুল নহ'ব, বিৰিয়ানীৰ সোৱাদ লৈ মই এই উদীয়মান আমাৰ এই স্থানীয় যুৱকক মই অন্তৰৰ গভীৰতম স্থানৰ পৰা পুনৰ ধন্যবাদ জনাই সিহঁতৰ দীৰ্ঘায়ু কামনা কৰি কিনে মই এইখিনিয়ে কৈয়ে মই সমাপ্ত মাৰিলোঁ। ধন্যবাদ।